ডিএ নিউজ প্লাছৰ দৰ্শকসকলৰ বাবে আজি এনেকুৱা এটা বাতৰি লৈ আহিছোঁ, যিটো বাতৰি আপোনালোকে চালে চকু কপালত উঠিব। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ বৰপুখুৰীপাৰৰ কাষত এটা চৰকাৰী কাৰ্যালয়ত। আপোনাৰ এই যি চৰকাৰী কাৰ্যালয় হৈছে জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়, আৰু এই কাৰ্যালয়টো আপোনাৰ যি দুৰৱস্থা দেখিলে আপোনালোকৰ চকু কপালত উঠিব। মই বাৰে বাৰে কৈছোঁ, আপোনাৰ এটা কথা ক'ব লাগিব, এই যি আপোনাৰ ইয়াত টিংপাত আছে, আপোনাৰ টিংপাতৰ ওপৰত আপোনালোকে যি আপোনাৰ অৰ্কিড দেখিছে, আচলতে এয়া অৰ্কিড নহয়, এয়া হৈছে আপোনাৰ শেলৈ ধৰি গৈছে। আৰু এইটো আপোনাৰ পুনৰ নিৰ্মাণ নকৰি পেলাই আপোনাৰ ভঙা চিঙা এটা অৱস্থাত আপোনাৰ পৰিণত হৈছে। আৰু এই যিটো আপোনাৰ কাৰ্যালয় আছে, এই কাৰ্যালয়ৰ পৰা আপোনাৰ যিসকল আপোনাৰ পাব্লিক ৰিলেশ্যন আছে, সেইখিনি আপোনাৰ তেওঁলোকে স্থাপন কৰি ৰাখে, বা আপোনাৰ ইয়াৰ পৰা সমগ্ৰ তথ্য আপোনাৰ ইয়াৰ পৰা যায় আৰু চবকে ইয়াৰ পৰা সংযোগত থাকে। কিন্তু এটা কথা ক'ব লাগিব, যিহেতু আপোনাৰ এই কাৰ্যালয়টো আপোনাৰ বৰ্তমান জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। আপোনাৰ এই কাৰ্যালয়ৰ যি দেৱাল আছে, দেৱালত আপোনাৰ এটা বৃহৎ ফাট মেলা দেখিব পাৰে। আপোনাৰ যি ফাকে আপোনাৰ সাপবোৰ পৰ্যন্ত সোমাই বুলি আমি জানিব পাৰিছোঁ। আপোনাৰ এই কাৰ্যালয়ৰ ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিম, যিহেতু আপোনাৰ এই কাৰ্যালয়টো পুনৰ নিৰ্মাণৰ বাবে আহিছিলে বুলি আমি জানিব পাৰিছোঁ। কিন্তু সেই পুনৰ নিৰ্মাণৰ পৰা অহাৰ পাছতো যি পুনৰ নিৰ্মাণ কৰিলে তাৰো আপোনাৰ দেৱাল ফাটি গৈছে। আপোনাৰ সেয়াও আমি আপোনালোকক দেখাম। আৰু এই যিটো আমি কাৰ্যালয়ৰ ভিতৰত আহিছোঁ, সেই কাৰ্যালয়ৰ ভিতৰত আপোনাৰ যি দেৱাল আছে, দেৱালত আপোনাৰ যি প্লাষ্টাৰ আছিলে, আপোনাৰ সেই প্লাষ্টাৰ ভাঙি পেলাই আপোনাৰ ইয়াত এচি নালাগে আপোনাৰ, কাৰণ ইয়াৰ পৰা বতাহ আহি থাকে আপোনাৰ এই কাৰ্যালয়ত। আৰু এই কাৰ্যালয়ৰ আপোনাৰ দুৰৱস্থা আপোনালোকে দেখিব পাৰে। আপোনাৰ কাৰ্যালয়ৰ দেৱাল ভাঙি পেলাই সম্পূৰ্ণভাৱে আপোনাৰ ইয়াত কোনো ধৰণৰ সুৰক্ষিত নহয়। আপোনাৰ ইয়াত থকা যিসকল কৰ্মচাৰী থাকে, সেই কৰ্মচাৰীসকল সুৰক্ষিত নহয়। আৰু আপোনাৰ ইয়াত যি আপোনাৰ টেবুল আছে বা চকী আছে, সেই চকীখিনিও আপোনাৰ একদম দুৰৱস্থা আছে। আপোনাৰ ইয়াত যি ফ্ল'ৰখন আছে আপোনাৰ ইয়াত, সেই ফ্ল'ৰখনতো আপোনাৰ দেখিব পাৰে যে ইয়াত শিল দি পেলাই যেনে তেনে ৰাখি থৈছে। আৰু আপোনাৰ ইয়াত যি দৰ্জা খিৰিকী আছে, সেয়াও সম্পূৰ্ণভাৱে ভাঙি চিঙি আপোনাৰ এতিয়ালৈকে জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। আপোনাৰ ইয়াত যিহেতু আপোনাৰ এই কাৰ্যালয়ৰ পৰা বাৰম্বাৰ মই কৈছোঁ, যিহেতু পাব্লিক ৰিলেশ্যনটো ৰাখি আপোনাৰ ইয়াৰ পৰা যি তথ্যসমূহ আপোনাৰ যোগান ধৰি থাকে বা হেৰি কৰি থাকে, এটা চৰকাৰী কাৰ্যালয়, আৰু এই চৰকাৰী কাৰ্যালয়টো দুৰৱস্থা, কি ক'ব? না, দুৰ্ভাগ্যজনক এটা বিষয়। আজিৰ তাৰিখত জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ যিটো আমি স্বৰূপ দেখিলোঁ, সঁচাকৈ দুখ অনুভৱ কৰিছোঁ। আজিৰ তাৰিখত আচলতে এনেকুৱা দৃশ্য নিশ্চয়কৈ আচলতে দুৰ্লভ। গতিকে যিকোনো এটা মুহূৰ্ততে আচলতে ইয়াৰ যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীৰ মূৰৰ ওপৰত আচলতে ঘৰটো খহি পৰাৰ অৱকাশ নথকা নহয়। ইতিমধ্যে আমি ভিতৰ ভাগ দেখিলোঁ, কোনো ধৰণৰ আচলতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ 1% আচলতে ইয়াত নিৰাপত্তা নাই। গতিকে সাংঘাতিক ধৰণে নিৰাপত্তাহীনতাত ইয়াৰ কৰ্মচাৰীসকল ভোগা দেখা গৈছে। আৰু যিটো সময়ত অসমৰ লগতে বিভিন্ন পৰ্যায়ৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত এই বিভাগটোৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে, বিভিন্ন পৰ্যায়ৰ মানুহৰ লগত বিভিন্ন বিভাগৰ যোগসূত্ৰকাৰীৰ মূল ভূমিকা গ্ৰহণ কৰে, তেনেকুৱা এটা সময়ত এই গুৰুত্বপূৰ্ণ বিভাগটোক এনেকুৱা কি কাৰণে পেলাই থ'বলগীয়া হৈছে, সেইটো আচলতে আমি বিভাগলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ। সমান্তৰালকৈ আমি ক'ব বিচাৰিছোঁ যে অনতিপলমে এই কাৰ্যালয়টো, গুৰুত্বপূৰ্ণ কাৰ্যালয়টো আপোনালোকে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ সমান্তৰালকৈ ইয়াৰ কৰ্মচাৰীসকলক আচলতে যিসমূহ সুবিধা প্ৰদান কৰিব লাগে, আপোনালোকে সেই সুবিধাখিনি প্ৰদান কৰি সঁচা অৰ্থত এই কাৰ্যালয়টোৰ পৰা ৰাইজে উপকৃত হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা কিন্তু ইয়াৰ সমান্তৰালকৈ ইয়াৰ খুব সোনকালে যদি মেৰামতিৰ ব্যৱস্থা নকৰে বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপৰ যদি ব্যৱস্থা নকৰে, যিকোনো মুহূৰ্ততে ইয়াত যিকোনো ঘটনা সংঘটিত কৰিব পাৰে। ইয়াৰ কৰ্মচাৰীসকল আচলতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে। গতিকে বিভাগীয় কৰ্তৃপক্ষলৈ আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, অনতিপলমে এই গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগটো উন্নয়ন কৰি আচলতে পুনৰ মেৰামতি বা যি ধৰণৰ আচলতে ব্যৱস্থা কৰিব লাগে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এই বিভাগটো পিজি বিভাগ, আৰু তাৰপিছত পিজি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা উন্নয়ন কৰা নাই, কি ক'ব? না, দুখ লগা এটা বিষয়। যিহেতু চৰকাৰখনে বিভিন্ন সময়ত আচলতে উন্নয়নৰ ঢাকঢোল বজাই থাকে, আৰু ইতিমধ্যে চৰকাৰী আমি বহু অনুষ্ঠান প্ৰতিষ্ঠান দেখিছোঁ, বহু কাৰ্যালয় দেখিছোঁ, যিটো আচলতে জাক জমকাৰে আচলতে বনাই থোৱা দেখা যায়। কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান, গুৰুত্বপূৰ্ণ এটা অফিচ, যিটো আপোনালোকেও কৈছে বা আমিও কৈছোঁ, এই অফিচটো বা এই কাৰ্যালয়টো আচলতে গুৰুত্বপূৰ্ণ বা যথেষ্ট সবল এগৰাকী ব্যক্তিৰ হাতত থকাৰ পাছতো কিয় তেখেতে গুৰুত্ব দিয়া নাই নাজানো। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা মাননীয় মন্ত্ৰীগৰাকীলৈ আমি আহ্বান জনাইছোঁ যে তেখেতৰ যিহেতু দক্ষতাত কোনো ধৰণৰ আচলতে প্ৰশ্ন নাই, তেখেতে যথেষ্ট অসমখনৰ উন্নয়নত কাম কৰি আছে। গতিকে এই বিভাগটো অনতিপলমে আচলতে ভাল কৰি উন্নয়নমূলক কামৰ ক্ষেত্ৰত আৰু যাতে এখোজ আগবাঢ়ি যায় তাৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। হয়, পুনৰবাৰ মই এই কাৰ্যালয় দেখাবলৈ অনুৰোধ জনাম, যিহেতু কাৰ্যালয়ৰ টিঙৰ ওপৰত শেলৈ ধৰি গৈছে, বা এই কাৰ্যালয়ৰ
অতি পুৰণা হৈ পৰিছে, যাৰ বাবে আপোনাৰ এই কাৰ্যালয়ৰ টিংসমূহ আপোনাৰ হেলৈ ধৰি গৈছে। আৰু পুনৰবাৰ মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, যে যিহেতু আপোনাৰ ইয়াত যি দৰ্জা আছে, এই দৰ্জাসমূহ আপোনাৰ ভাঙি যোৱা আপোনাৰ পৰিলক্ষিত হৈছে। ইয়াত আপোনাৰ কোনো ধৰণৰ নিৰাপত্তা নাই, বাৰে বাৰে আপোনাৰ কৈছোঁ, ইয়াত কোনো ধৰণৰ নিৰাপত্তা নাই। যিহেতু আপোনাৰ এই কাৰ্যালয়ত যিসকল আপোনাৰ কৰ্মচাৰী আছে, সেইসকল কৰ্মচাৰী জীৱনৰ নিৰাপত্তাহীনত ভুগিছে। আৰু এটা কথা ক'ব লাগিব যে যিহেতু এই কাৰ্যালয় আপোনাৰ এই কাৰ্যালয়ত যিসকল কৰ্মচাৰী আপোনাৰ কাম কৰি থাকে, সেইসকল কৰ্মচাৰী কোনো ধৰণৰ নিৰাপত্তা নাই, তাৰ আপোনাৰ স্পষ্ট ওলাই পৰিছে। আৰু এটা কথা ক'ব লাগিব যে ইয়াত আপোনাৰ যিগৰাকী মন্ত্ৰী আপোনাৰ আণ্ডাৰত আছে, সেইগৰাকী মন্ত্ৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই কাৰ্যালয় আপোনাৰ পুনৰ নিৰ্মাণৰ বাবে। কিন্তু আমি আপোনাক অকণমান কিছু সময় আগতে জনাইছিলোঁ যে এই কাৰ্যালয় পুনৰ নিৰ্মাণ কৰিছিলে, কিন্তু এই পুনৰ নিৰ্মাণ কৰাৰ পাছতো সেই দেৱাল ফাটি গৈছে, বা যি ঠিকাদাৰে আপুনি কাম কৰিছিলে, ঠিকাদাৰে ভালদৰে কাম নকৰিলে, তাৰ সেই কথা আপোনাৰ স্পষ্ট হৈ পৰিছে। আৰু আমি আপোনালোক সেই ঠাইলৈ লৈ যাম, যি ঠাইত আপোনালোকৰ এইখিনি কাম বনাইছিলে বা এইটো নিৰ্মাণ কৰিছিলে। এই নিৰ্মাণ কৰাৰ পাছতো যে কোনো ধৰণৰ আপোনাৰ ভাল ধৰণে নিৰ্মাণ নকৰিলে, সেই কথা স্পষ্ট হৈ পৰিছে। আপোনাৰ এয়া যিটো আপোনাৰ গৃহ দেখিছে, এই গৃহটো আপোনাৰ পুনৰ নিৰ্মাণ কৰিছিলে। পুনৰ নিৰ্মাণ কৰাৰ পাছতো আপোনাৰ এই দেৱালসমূহ আপোনাৰ ফাটি গৈছে। এইসমূহ দেৱাল আমাৰ ফাটি গৈছে, বা যি ঠিকাদাৰে কাম কৰিছিলে, ঠিকাদাৰে গাফিলতি সহকাৰে কাম কৰিছে বুলি আপোনাৰ স্পষ্ট হৈ পৰিছে। যে পুনৰ নিৰ্মাণ কৰা এটা গৃহ, আৰু সেই গৃহটো ভাঙি ফাটি গৈছে বা নষ্ট হৈ গৈছে, সেইটো আপোনাৰ স্পষ্ট হৈ পৰিছে যে এই গৃহটো আপোনাৰ ভালদৰে নিৰ্মাণ নকৰিলে। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে চৰকাৰে আপোনাৰ এই গৃহটো নিৰ্মাণ কৰিবলৈ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে, অনাগত দিনত আপোনাৰ সেয়া লক্ষণীয় হ'ব। আৰু লগতে এটা কথা ক'ব লাগিব, এইসকল যিসকল কৰ্মচাৰী আছে, সেইসকল কৰ্মচাৰী আপোনাৰ নিৰাপত্তাহীনতাত ভুগিছে। আৰু সেইসকলৰ ওপৰত কি কৰিব বা তেওঁলোকৰ সুৰক্ষিত কৰিব নকৰে, সেয়া অনাগত দিনত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।